হেল্ল' ফ্ৰেণ্ডছ, আজি মই আৰু মিণ্টু আহিছোঁ লগৰ এজনৰ বিয়া খাবলৈ বুলি। আৰু বিয়া ঘৰ আহিয়ে প্ৰথমে চকুত পৰিল এই মৰম লগা কণমানিজনীলৈ। ইমান মানুহৰ মাজতো তাই নিজৰ কামত ব্যস্ত হৈ আছে। কিমান যে মৰম লাগিছে নহয়নে? বাৰু, এতিয়া বিয়া ঘৰৰ পেণ্ডেলটোৰ এবাৰ দেখাই দিছোঁ চাওক। প্ৰতিটো কামেই কিমান সুন্দৰকৈ গঢ়ি তুলিছে। এয়া ভিতৰলৈ সোমাই আহিয়ে দেখিলোঁ বহুত মানুহ বহি আছে। গতিকে অলপ নাৰ্ভাছো হৈছোঁ বাৰু। যি কি নহওক, বিয়া ঘৰ আহিছোঁ যেতিয়া এইবোৰতো ফেচ কৰিবই লাগিব, নে কি কয় ৰাইজ? আৰু এইফালে মই শান্ত ল'ৰাৰ দৰে বহি আছোঁ, ধুনীয়া ছোৱালী চাই। ধেমালিহে কৰিছোঁ, ভুল নুবুজিব দেই ৰাইজ। আৰু এইফালে মোৰ লগৰ দুটাৰ ফূৰ্তি চাওক, ফটো মাৰিবলৈ প'জ দিছে। এজনৰ পিছে লাজটো বেছি। এইফালে দৰা ব্যস্ত ৰাইজক শুশ্ৰূষা কৰাত। আৰু গোটেই বিয়াখনত এই কণমানিজনীয়ে কিন্তু বেষ্ট এণ্টাৰটেইনমেণ্ট দিলে সকলোকে। বিয়া ঘৰ আহিলোঁ হয়, কিন্তু কইনাৰ মুখকে দেখা নাই। মানে কইনা বহুত ব্যস্ত, কিন্তু ইফালে আকৌ ভোকো লাগিছে। গতিকে বহুত সময় বহি থাকিবও নোৱাৰি, নে কি কয় ৰাইজ? গতিকে লৰালৰিকৈ দৰা কইনাৰ ওচৰলৈ গ'লো আশীৰ্বাদ দিবলৈ। আশীৰ্বাদনো কি দিম, 8 বছৰ ভাল পোৱাৰ পাছত আজি দুয়োৰে সুখৰে দিন। সেয়ে দুয়োকে জনালো বৈবাহিক জীৱনৰ শুভেচ্ছা। আৰু আমাৰ ফালৰ পৰা চিন স্বৰূপে দুয়োকে দিলো এটি সুন্দৰ মুহূৰ্তৰ এখনি ছবি। আৰু উপহাৰটি খোলালো ৰাইজৰ আগতে। কইনাৰ মুখত হাঁহি, ধুনীয়া ফটোখিনি পায়। আপোনালোকৰ কেনে লাগিছে জনাবচোন। শেষত এখনি ফটো তুলিলো স্মৃতি হিচাপে। পুনৰবাৰ জনালো দুয়োকে যুগ্ম জীৱনৰ শুভেচ্ছা। ভালে থাকক, সুখী হওক।